নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ অসমৰ যি DLED এক্সাম হয়, সেই DLED এক্সামৰ যিটো চিলেবাছ আছে তাৰে এটা টপিক ছ'চিয়েল চায়েন্স, সমাজ বিজ্ঞানৰ। টপিকটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিছোঁ এক্সামত কুৱেশ্যন পেপাৰ অকল ইংলিছ মিডিয়ামতে নাহে, আছামিছ মিডিয়ামতো আহে, সেইটো জানি লওক আপোনালোকে। যদি কোনোবাই প্ৰথমে দিছে তেওঁলোকৰ বাবে এইটো জনাটো নিশ্চয় জৰুৰী। আহকচোন কুৱেশ্যন এনচাৰখিনি ষ্টাৰ্ট কৰোঁ। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে হ'ল কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? এইটো শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? এইটো শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল, লৰ্ড কাৰ্জনৰ মাজত নহয়। এইটো ৩ নম্বৰটো 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল? এইটো ৰামছে মেকডোনাল্ড। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্য কৰা হৈছিল? এইটো লৰ্ড কাৰ্জন। 1906 চনত মুছলিম লীগ গঠনৰ সহায়ত কৰা ব্ৰিটিছ শাসকজন কোন আছিল? লৰ্ড কাৰ্জন। এইটো মুছলিম লীগ গঠন কৰা লৰ্ড মিণ্টো। ব্ৰিটিছ চৰকাৰে দিল্লী দৰবাৰত পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল 1911 চনৰ 2 ডিচেম্বৰ। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল ৰাজা ৰাম। এইটো হ'ব শুদ্ধ উত্তৰটো হ'ব স্বামী বিবেকানন্দ। পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল লাহোৰত। চিপাহী বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? 1857 চনত। কোন চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰিছিল? 1773 চনত। লৰ্ড কাৰ্জনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কাৰ্জন। বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্জন। কোন সন্ধিৰ যোগেদি অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াণ্ডাবু সন্ধি। কোন চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন কৰা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছিল? 1905 চনত। বংগ ভংগৰ দ্বাৰা সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল? ঢাকা। বংগ ভংগৰ দ্বাৰা সৃষ্টি হোৱা বংগ প্ৰদেশৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল? কলিকতা। বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক আছিল? শুদ্ধ উত্তৰটো হ'ব অৰবিন্দ ঘোষ। বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা আমাৰ সোণাৰ বাংলা গীতটোৰ ৰচক কোন? এইটো ৰবীন্দ্ৰনাথ ঠাকুৰ। দি ডন নামৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? সতীশ চন্দ্ৰ মুখোপাধ্যায়। স্বদেশী আন্দোলনৰ সময়ছোৱাত কিমানখন প্ৰাথমিক মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল? ৬২খন। কোনজনা ব্যক্তিৰ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল? এইটো হ'ব তাৰকানাথ পালিত। ভাগিনী নিবেদিতাৰ প্ৰকৃত নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবুল। মুছলিম লীগ কোন চনত গঠন কৰা হৈছিল? 1906 চনত। কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ব্ৰিটিছ প্ৰদত্ত নাইটহুড উপাধি ত্যাগ কৰিছিল? গোপাল কৃষ্ণ গোখলে। মুছলিম লীগৰ জন্মদাতা কোন? নৱাব ছলিমুল্লাহ। বংগ ভংগ বাতিল কৰি কেতিয়া বংগ একত্ৰীকৰণ কৰা হৈছিল? 1911 চনত। বেংগল কেমিকেলছ নামৰ প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? প্ৰফুল্ল চন্দ্ৰ ৰায়। যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ভূপেন্দ্ৰনাথ দত্ত। বংগীয় কলা সংসদ কোনে প্ৰতিষ্ঠা কৰিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰ। ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল 1919 চনত। পূৰ্ণ স্বৰাজ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ দেশ অধিৱেশনত, এইটো লাহোৰ অধিৱেশনত। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? 1946 চনৰ মাৰ্চ মাহত। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? এইটো জুলাই 1947। চৌৰাচৌৰী সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন হ'ল ৰামছে মেকডোনাল্ড। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? এইটো হ'ব ভাৰত ত্যাগ আন্দোলনত। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ছিংগাপুৰত। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল কেপ্তেইন সুহান সিং। প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল? এইটো 1914। ৰুছ বিপ্লৱ কোন চনত সংঘটিত হৈছিল? 1971। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869। মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল? 1893। ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন কোনে উলিয়াইছিল? মহাত্মা গান্ধী। সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোঁতে গান্ধীয়ে কাৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল? লিও টলষ্টয়। মহাত্মা গান্ধীয়ে কিমান চনত ভাৰতলৈ উভতি আহিছিল? এইটো হ'ব 1915। কোন চনলৈ গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল? 1918 চনত। এইটো ভুল আছে ইয়াত। কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? 1919। ভাৰতলৈ আহি গান্ধীয়ে প্ৰথমে কোন ঠাইত সত্যাগ্ৰহৰ ধাৰণা গ্ৰহণ কৰিছিল? উত্তৰ বিহাৰৰ চম্পাৰণত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? 13 এপ্ৰিল 1919। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদ কোনে
নাইট উপাধি ত্যাগ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। কোনজন ব্ৰিটিছ বিষয়া জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী? জেনেৰেল ডায়াৰ। অসহযোগ আন্দোলনৰ সময়সীমা 1920 পৰা 22। অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঠন কৰা পুঁজিৰ নাম কি আছিল? তিলক স্বৰাজ পুঁজি। চৌৰাচুৰি ঘটনা কেতিয়া সংঘটিত হৈছিল? এইটো হ'ব 5 ফেব্ৰুৱাৰী 1922। অসহযোগ আন্দোলনত জড়িত থকাৰ বাবে গান্ধীক ব্ৰিটিছে কিমান বছৰ কাৰাবাস ৰাখিছিল? 6 বছৰ। চাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল? 1928। চাইমন কমিছন কোনে নেতৃত্ব লৈছিল? ছাৰ জন চাইমন। কোনখন অধিৱেশনত কংগ্ৰেছে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিল? লাহোৰ 1929। 1930 চনৰ কোন তাৰিখত দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হৈছিল? এইটো 26 জানুৱাৰী। দাণ্ডী যাত্ৰা কোন তাৰিখে আৰম্ভ হৈছিল? 12 মাৰ্চ 1930। দাণ্ডী যাত্ৰাৰ পথৰ দূৰত্ব কিমান আছিল? 385 কিলোমিটাৰ। সীমান্ত গান্ধী বুলি কাক কোৱা হয়? খাঁ আব্দুল গফুৰ খান। ৰাওলাট-গান্ধী আৰউইন চুক্তি কোন চনত স্বাক্ষৰ হৈছিল? 1913 চনৰ 5 মাৰ্চত। ধন্যবাদ। আপোনালোকে এনে ধৰণৰ কুৱেশ্যন পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মই বাকী যিবোৰ কুৱেশ্যন আছে সেইখিনিও লৈ আহিম। খুবেই জৰুৰী। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।